শিৱসাগৰ জিলাৰ আমাৰ এই ডিমৌ সমষ্টিৰ অন্তৰ্গত ডিমৌ উন্নয়ন কাৰ্যালয়তে আজি একচুৱেলি পিছফালে আমি এনেকুৱা এটা আৱৰ্জনামূলক পৰিৱেশ দেখি পাইছোঁ য'ত নেকি পঞ্চদশ বিত্তীয় আয়োগৰ 21-22 বৰ্ষৰ অনুমোদিত অনুদানেৰে গৃহীত এই খোৱা পানী বটলিং প্লান্ট যেটো নিৰ্মাণ কৰি থৈছে একেবাৰে ক'ব গ'লে এইটো অত্যাধিক পৰিমাণৰ এক অপচয় কৰি লৈছে য'ত নেকি খোৱা পানীৰ ব্যৱস্থাটি একেবাৰে অস্বচ্ছতা বজাই ৰখা নাই য'ত উনিশ্চিতভাৱে মানুহে খোৱাৰ ব্যৱস্থা হ'ব লাগিছিল খোৱাৰ ব্যৱস্থা একেবাৰে নাই আমি টেংকি বনাই থ'লে নহ'ব টেংকি বনোৱাৰ এটা উনিশ্চিতভাৱে স্বচ্ছতা বজাই এই খোৱা পানীৰ কাৰ্যকৰী কৰিব লাগে বুলি আমি বিধায়ক মহোদয়ক স্থানীয় অনুৰোধ জনাইছোঁ আৰু কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। ডিমৌ খণ্ড উন্নয়ন বিষয়াৰ যি কাৰ্যালয় আমি তাত দেখিবলৈ পাইছোঁ যে 10 লাখ টকাৰ যিহেতু স্থানীয় বিধায়ক পুঁজিৰ জৰিয়তে 10 লাখ টকাৰ বটলিং প্লান্টৰ যিহেতু ভাল পানীৰ কাৰণে তেওঁলোকে বটলিং প্লান্টৰ 10 লাখ টকা তেওঁলোকে আপোনাৰ আঁচনি দিছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেইবোৰ অপব্যৱহাৰ হৈছে আমি দেখিবলৈ পাইছোঁ যে বহুত দুৰ্নীতি হৈছে আজি বটলিং প্লান্ট এনেকৈ বহাই নেকি মই সুধিব বিচাৰিছোঁ বটলিং প্লান্ট আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ চিমেণ্ট বালি ইটাৰে তেওঁলোকে এটা আপোনাৰ টেংকি বনাই দিছে ওপৰত এটা টেংকি আছে এনেকৈ বটলিং প্লান্ট আমি কিন্তু দেখা নাই 10 লাখ টকাৰ কিন্তু বহুত ভাল বটলিং প্লান্ট হ'ব পাৰিলেহেঁতেন কিন্তু আজি ইমান দুৰ্নীতি কেলে কৰিছে তেওঁলোকে এইখন চৰকাৰে কয় যে আমি দুৰ্নীতিমুক্ত আমি অসম কৰিম দুৰ্নীতিমুক্ত আমি ভাৰত কৰিম দুৰ্নীতিমুক্ত আমি সমষ্টি কৰিম কিন্তু আমিতো দেখিবলৈ পাইছোঁ যে আজি ডিমৌ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তে আমি দেখিবলৈ পাইছোঁ যে ইমান দুৰ্নীতি হৈছে গতিকে আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ অতিগ্ৰে সেইবোৰত স্থানীয় বিধায়ক দৃষ্টিগোচৰ কৰক আৰু সমাধান কৰক বুলি অনুৰোধ জনাইছোঁ।